শদিয়াৰ বাসীৰ বাবে খুব এটা ভাল খবৰ। শদিয়াৰ পকাপুলত যিহেতু মিনি পাৱাৰ উইটাৰ বলৱানৰ ডিলাৰ আহি গ'ল, এতিয়া শদিয়াৰ কৃষকসকলে দূৰণিত গৈ বা তিনিচুকীয়াত গৈ কোনো ট্ৰেক্টৰ কিনিব নালাগে। এতিয়া শদিয়াৰ পকাপুললৈ আহিলেই এনেধৰণৰ এখন সৰু ট্ৰেক্টৰ কাইলৈৰ পৰা সুন্দৰকৈ লৈ যাব পাৰিব। যদি আপোনালোকে ভিডিঅ'টো পায় শদিয়াৰ বাসী যদি হয় অকণমান শ্বেয়াৰ কৰি দিব, কিয়নো যিজনে ল'বলগীয়া তেওঁৰ ওচৰত যেন ভিডিঅ'টো পায়গৈ। তেওঁ বহুত টকা খৰচ কৰি তিনিচুকীয়াৰ পৰা গৈ বা বাছৰ ভাড়া কৰি গাড়ী ভাড়া কৰি এতিয়াৰ পৰা আনিব নালাগে। এগ্ৰিকালচাৰ সকলো সামগ্ৰী বৰ্তমান পকাপুল চেপাখোৱা টাউনৰ পৰা যদি আহে পকাপুললৈ আহিব লাগিব। যদি আপোনালোকে তিনিচুকীয়া ছাইডৰ পৰা আহে পকাপুল থাকি যাব, ইয়াতে ধুনীয়াকৈ দেখিবলৈ পাব NH এগ্ৰো বলৱান ডিলাৰ। আপোনালোকে ওপৰত বেনাৰখন দেখুৱাই দিয়া, একদম ধুনীয়াকৈ এতিয়াৰ পৰা আপোনাৰ মনৰ পচন্দৰ এনেধৰণৰ সৰু সৰু কৃষকসকলৰ কাৰণে, যিহেতু শালি খেতি ছিজন আহি আছে। অকণমান বন্ধু আছে এইপিনে আহা, অকণমান এইপিনে আহা। একদম শদিয়াৰ মানে পালোৱান যুৱক তেওঁ সদায় দেখিবলৈ পাব। এওঁলোকৰ সাহসতে আৰু এওঁলোকৰ কথা মতে ইমানখিনি সম্ভৱ হৈ উঠিছে শদিয়াৰ পকাপুলৰ এইখন বিপণী। কি ক'ব শদিয়াবাসীলৈ, কি ক'ব? খুব শ্বৰ্টকৈ ভিডিঅ'টো বনাইছোঁ। শদিয়া ৰাইজলৈ খুবেই এটা ভাল খবৰ। হয় হয়, ইমান সুন্দৰকৈ মানে তিনিচুকীয়া নোযোৱাকৈ আমাৰ ইয়াতে খেতিৰ সামগ্ৰী উপলব্ধ হ'ব ধুনীয়াকৈ। তিনিচুকীয়াত গৈ আমাৰ আনিবলৈ অসুবিধা হয়। ইয়াৰ পৰা এখন ট্ৰেক্টৰ আনিবলৈ যদি চেপাখোৱা টাউনৰ পৰা এজন মানুহ যায়, গাড়ী ভাড়া চাৰি ভাড়া এদিনত 500 টকা মানুহজনো যায়, তাৰ আকৌ সামগ্ৰীটো লৈ সেইটো ভাড়া দি 1000 টকা খৰচ হৈ যায়। কিন্তু একেটা মূল্যতে এতিয়াৰ পৰা চেপাখোৱা পকাপুলতে পাব। চেপাখোৱা পকাপুলতে আমাৰ শদিয়াবাসীৰ কাৰণে এটা সুখবৰ আৰু ভাল খবৰ। ধুনীয়া একদম আমাৰ পকাপুলৰ টয়টা ডিলাৰ, মোহন টয়টা ডিলাৰ, ৰঙা আখৰ লিখা আছে, ধুনীয়াকৈ লিখা আছে। অপজিট চাইডে যদি চাই দিয়ে অকণমান এইপিনে একদম ধুনীয়াকৈ দেখিবলৈ পাব। আৰু এইবিলাক ট্ৰেক্টৰ এনেও সজাগ হোৱা দেখিবলৈ পাব। আৰু আহিলেই হ'ল, নম্বৰ গৈ আছে, এখেতলোকৰ নম্বৰ বা ডিলাৰৰ নম্বৰ আপোনালোকক দি দিছোঁ। আৰু ইয়াৰ লগতে ময়ো জড়িত আছোঁ, যিহেতু মই লখিমপুৰৰ পৰা ঢকুৱাখানাৰ পৰা ইয়ালৈ আহিছোঁ। এই শদিয়াবাসী মৰমৰ কাৰণে শদিয়াবাসী মোৰ বহুত চিনাকি আছে, তেওঁলোকে ফোন কৰি থাকে। জৈৱিক মেডিচিনেই হওক বা এখন পাৱাৰ উইটাৰ হওক, এটা হুণ্ডা পামেই হওক, এতিয়াৰ পৰা টেনশ্যন নাই। এতিয়াৰ পৰা টেনশ্যন নাই, আমাৰ ইয়াতে পাব। মূল্যত আহি আছে ডিছকাউণ্টত ছেকেণ্ডটো ভিডিঅ' পাব আপোনালোকে। আমি কি ডিছকাউণ্ট দিছোঁ শদিয়াবাসীয়ে নতুনকৈ তেখেতে জনাব আপোনালোকক। যদি আপোনালোকেও আহে এওঁলোকৰ যোগাযোগ এওঁ ঘৰলৈ জনাব। আমাৰ গৌতম দা ফোন নম্বৰ দিয়া আছে, গৌতম দাৰ লগতে আপোনালোকে যোগাযোগ কৰি জানিব পাৰিব। এইপিনে আমাৰ গৌতম দা আছিলে। গৌতম দা কেনেকুৱা আজি? ভাল ভাল, একদম তিনিচুকীয়াৰ পৰা আহি এতিয়া শদিয়াত। হয় হয়, এটা সপোন বহুত দিনে ছমাহৰ পৰা পৰিকল্পনা হৈ আছিলে। আমি বহুত জেগাত চালোঁ, কিন্তু আমি সুবিধা মতে পোৱা নাছিলোঁ দোকান। কিন্তু যোৱা 3 দিনৰ আগত হঠাতে আমি এইখন দোকানখন মনঃপূতভাৱে পালোঁ। পাই লোৱাৰ কাৰণে চিন্তা কৰিলোঁ যে আমি ইয়াত শদিয়াত এখন আউটলেট ইয়াতে খুলি দিব পাৰিম। মানে কিয়নো শদিয়া কৃষকসকলে বহুত জাৰ্ণি কৰিব লাগে তিনিচুকীয়ালৈ। এতিয়া মোৰ সময়ো বাচিব, তেওঁলোকৰ মানে টকাও বাচিব। এতিয়া কথা হৈছে শদিয়াৰ পৰা তিনিচুকীয়াৰ জাৰ্ণিটো হৈ গৈছে 1.5 ঘণ্টা, প্ৰায় 2 ঘণ্টা জাৰ্ণি। তাৰ লগতে হৈ গৈছে এটা বস্তু আনিবলৈ হ'লে মানে সৰু গাড়ী এখনত আনিবলৈ হ'লেও তেওঁলোকৰ 2500-3000 টকা এটা খৰচ পৰে। সেইটো সমূলেঞ্চি তেওঁলোকৰ বাচি যাব। তাৰ ওপৰতে আমি তিনিচুকীয়াত যি ৰেটত দি আছোঁ সেই ৰেটতে আমি শদিয়াতো দিম। গতিকে তেওঁলোকৰ কাৰণে আৰু ভাল হ'ব। টাইমো বাচিব, পইচাও বাচিব, লৈ ইয়াৰ পৰা তেওঁ ভাড়া নকৰাতে কৃষক যে চলাই লৈ যাব পাৰিব। হয় হয়, আৰু আটাইতকৈ ডাঙৰ কথা হৈছিলে যে আমি শদিয়াত কিয় খুলিব বিচাৰিলোঁ এখন ইউনিট। ইয়াত শদিয়াৰ বহুত ৰাইজে আমাৰ কৃষক যায়, গৈ লৈ তেওঁলোকৰ মনঃপূত যিবিলাক মেচিন আছে, সৰু সুৰা মেচিনবিলাক তেওঁলোকে ল'ব বিচাৰে। কিন্তু এই মেচিনবিলাকৰ দাম যিহেতু কিছুমান দাম বেছি হৈ যোৱাৰ কাৰণে তেওঁলোকে একেবাৰে ল'ব নোৱাৰে, ফাইনেন্স বিচাৰে। ফাইনেন্স সুবিধাটো তিনিচুকীয়াৰ পৰা শদিয়াত নহৈছিল। এতিয়া মানে শদিয়াত আমি কৰাৰ মূল লক্ষ্যটো হৈছে সেই লোকসকলক আমি ফাইনেন্সৰ সুবিধাটো কৰিম। এতিয়াৰ পৰা আপুনি যদি 5000 টকীয়া বস্তু এটা ফাইনেন্স কৰোঁ বুলি ভাবে, 0 ডাউন পে'মেণ্টত আপোনালোকে ধুনীয়াকৈ কৰি লৈ যাব পাৰিব। মানে সকলোজন কৃষকে নিয়ক, খেতি কৰক। একদম কমটি পইচাত এটা সামান্যৰ মানে পইচা দি আপোনালোকে, যদি আপোনাৰ চিভিল ভাল থাকে, সকলোৱে জানে আজিকালি মানুহ বহুত আগবঢ়া, আমি বুজাবই নালাগে। যদি চিভিল ভালে থাকে তেওঁলোকে সামান্য এটা পইচা দি ধুনীয়াকৈ দি মাহে মাহে পইচাকেইটা ধাৰ মাৰিব পাৰিব, যিসকলে এমাউণ্টটো একেবাৰতে নহয়। আমাৰ এইটোৱে প্ৰয়াস আছে। আমি যদিও ব্যৱসায় হিচাপে কৰিছোঁ, আমাৰ মেইন কথাটো হৈ গৈছে ফাৰ্মাৰ্ছ কমিউনিটিক সহজলভ্য, তেওঁলোকে সততে মানে ব্যয় কৰিব পৰাকৈ কিছুমান মেচিনাৰী তেওঁলোকক দিয়া, যাতে তেওঁলোকৰ শাৰীৰিক পৰিশ্ৰমো লাঘৱ হয় আৰু আমাৰ তেওঁলোকে খুব বেছি দামো যাতে ভৰিব নালাগে। সেইটো উদ্দেশ্য লক্ষ্য আমি আগত ৰাখি লৈ আগবাঢ়িছোঁ। আমি শদিয়াবাসী ৰাইজৰ
সহায় আৰু মৰম চেনেহ আশা সকলোখিনি কৰিছোঁ। বিচাৰিছোঁ। আৰু তিনিচুকীয়াত যিখিনি পায় সকলোখিনি একে ৰেটতে ইয়াতে পাব। সেইকাৰণে খুব ভাল কথা গৌতম দা, একদম মই সহায় কৰিছোঁ দেই, সেইকাৰণে আহিছোঁ ইমান দূৰলৈ। গৌতম দাৰ লগত সদায় আছোঁ। আমি এইপিনে অকণমান বাহিৰলৈ যাম, শদিয়াৰ এজন কৃষকৰ মনোভাৱবিলাক সুধিম কেনেকুৱা লাগিলে। দাদা দুজনকৈ দাদা আছে, কেনেকুৱা লাগিছে আপোনালোকৰ শদিয়াৰ পকা পুলত আজি এনেকুৱা সৰু মিনি পাৱাৰ এটা ডিলাৰ হৈছে, যিহেতু আজিৰ পৰা আৰম্ভণি হৈছে, কাম কৰি আছোঁ। ভালে লাগিছে। আমি কি হয় মানে ধৰি লওক কিবা এটা মেচিন এটা আনিব গ'লে আমি তিনিচুকীয়া যাবলগীয়া হয়, যিহেতু আমাৰ ঘৰৰ কাষতে হৈছে যেতিয়া ভাল লাগিছে। ভাল লাগিছে। তাকে মানে আমি পটককৈ আহিলে পাওঁ যে জেগাতে পাম। ঠিক আছে, ঠিক আছে, ভাল লাগিলে আপোনাক লগ পাই পিনি। ঠিক আছে। আৰু সেইপিনেতো ক'ব নালাগে, আৰু আপুনি আহক, লাজ কৰিছে যে কি নহওক। বাকী ইমানেই আছিলে ভিডিঅ'টো, আৰু যিখিনি অফাৰ আহিব অফাৰৰ ভিডিঅ'টো ছেকেণ্ড ভিডিঅ'টোত পাব। আৰু যিহেতু ভিডিঅ'টো নোযোৱালৈকে যে কোনো ব্যক্তিয়ে কাইলৈৰ পৰাও আহে, আপোনালোকে যে অফাৰটো বিচাৰে, যিখিনি অফাৰ থাকিব আপোনালোকক জনাই দিব। আৰু যিখিনি পায় গৌতম দা জনাই দিয়া হ'ব ন সকলোখিনি। আৰু ছেকেণ্ডটো ভিডিঅ' গৈ আছে, আপোনালোকৰ কাৰণে কি কি অফাৰ কেনেধৰণে দিয়া হৈছে সকলো কৃষকসকলক জনাকৈ আমি ভিডিঅ' এটা দিম। আৰু বাকী যি ভিডিঅ' নোপোৱালৈকে তেওঁলোকে আহিলে মানে সুন্দৰকৈ জানি ল'ব পাৰিব। গৌতম গৌতম আপোনাকতো বহুতে চিনি পায়, চিনাকি মানুহ আপোনাৰ কৃপাত এতিয়া আৰু চিনাকি হৈ গ'ল, একদম ওচৰত পাই গ'ল শদিয়াবাসীক কিবা ক'ব নেকি আপোনাৰ? শদিয়াবাসীলৈ আমি বহুত আশা কৰি শদিয়াবাসীৰ ওচৰত আহিছোঁ। আমি উমৈহতীয়াভাৱে কাম কৰিম। তেওঁলোকৰ যিখিনি কৃষি বিষয়ক যিখিনি সুবিধা অসুবিধা আছে সেইখিনি আমি শুনিম। তাত তেওঁলোকৰ লগত একেলগে আগবাঢ়িবলৈ আমি প্ৰয়াস কৰিম। লগতে যিকোনো ধৰণৰ আমি মেচিনেৰী বা তেনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰে, সেই সকলোখিনি চেল লগতে ছাৰ্ভিচ দিবলৈ আমি চেষ্টা কৰিম। তাৰোপৰি যিকোনো খেতি সংক্ৰান্তীয় বিষয়ত যদি তেওঁলোকৰ কোনো ট্ৰেইনিং বা তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব লাগে, সেইখিনি বিষয়েও আমি ভৱিষ্যতে আগবঢ়াম। ঠিক আছে, ধন্যবাদ থাকিল। বহুত দীঘল নকৰোঁ। জয় হিন্দ, জয় কিষাণ। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, দহজনলৈ শ্বেয়াৰ কৰি দিব। যদি মনটো ভাল লাগে, যদি মন বেয়া লাগে নকৰিব, যদি মন একেবাৰে বেয়া লাগে নাচাবই। তেতিয়া মোৰ ডাইৰেক্ট কথা, যদি খেতিৰ লগত জড়িত ভিডিঅ'টো চাব আৰু দহজনলৈ শ্বেয়াৰ কৰি দিব। জয় হিন্দ, জয় কিষাণ, নমস্কাৰ।